এটি যাযাবর হারাই দিহিলে বিপাঙে নৰুণী বিচাৰি নিজা ঘৰ এই মই যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই নোলাৰ পৰা পুৰণি ৰহত চিকাগোলে কঢ়িয়ালো গালিবৰ শ্বেৰ দুচম্বীৰ মিনাৰত শুনা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্গীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ এই মই যাযাবৰ মই এটি যাযাবৰ হয় আজি আমি খুব এটা আনন্দৰ দিন আজি 100তম জন্ম শতবাৰ্ষিকী আৰু আমি দিনজোৰা কাৰ্যসূচী আমাৰ বহুত ধৰণৰ কাৰ্যসূচী আছে প্ৰথমে আমি ইয়াত আহিছোঁ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু কি কৰিব তাৰপিছত আমি বিভিন্ন কাৰ্যসূচী আছে আমাৰ প্ৰশাসনৰ পৰা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আছে BN কলেজত আছে তেনেকৈ প্ৰেছ ক্লাব আৰু গোটেই কি মানে সদৌ অসম ছাত্ৰ সন্থাৰ আছে প্ৰগ্ৰাম সাহিত্য সভাত আছে মানে আজি আমাৰ হুলস্থুল আৰু ক'ত যাম আমি ঠিক কৰিব পৰা নাই তেনেকৈ বৰ ভাল লাগিছে দিনটো এনেকৈ যেহেতু আপনি এগৰাকী ভাল গায়িকা ভূপেন হাজৰিকাদেৱৰ আজি 100বাৰ্ষিকী উৎসৱৰ এটা গান আপুনি গান কৰিছে বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আই পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰ আই শতবাৰ্ষিক কণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ বাৰ্থ চেণ্টিনেৰী চেলিব্ৰেশ্যন তাত আমাৰ ৰাইজে যিদৰে আগভাগ লৈছে স্কুলসমূহে হওক বা সমূহ ৰাইজ ধুবুৰী জিলাৰ লগত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল আমি যেতিয়া ইয়াৰ ৰাইজৰ লগত কথা পাতিছিলোঁ তেতিয়া বিভিন্ন সময়ত ভূপেন হাজৰিকাদেৱ গৌৰীপুৰলৈ আহিছিল বা ধুবুৰীৰ যি সাহিত্য সভা আছিল তাৰ লগতো বা গোলগঞ্জৰ যি সাহিত্য সভা আছিল তাৰ লগতো এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল তো ৰাইজৰ এটা এক অভিনৱ এটা আবেগিক সম্পৰ্ক আছিল ভূপেন হাজৰিকাদেৱৰ লগত তো ৰাইজে যিদৰে আজি এই যিটো চেণ্টিনেৰী চেলিব্ৰেশ্যন আছে তাত পাৰ্টিচিপেট কৰিবলৈ ওলাই আহিছে বা বিভিন্ন সাহিত্য সভাই হওক বা ছাত্ৰ একতা সভাই হওক বা বিভিন্ন আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহে যিদৰে পাৰ্টিচিপেট কৰিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাম আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰাও দিনজোৰা কাৰ্যসূচী আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আজি মাল্যাৰ্পণ কৰা হৈছে ভূপেন হাজৰিকাদেৱক কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহৰ আয়োজন কৰা হৈছে আৰু সন্ধিয়াৰ পৰত এটা কালচাৰেল এটা অনুষ্ঠানো কৰা হৈছে তাত আমাৰ যি সংগীত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিব আৰু আমাৰ যিসমূহ ইয়াৰে ছাত্ৰ ছাত্ৰীসমূহ আছে বা অন্যান্য গীতকাৰসকল আছে তেওঁলোকেও পাৰ্টিচিপেট কৰিব আৰু মই ভাবোঁ যে বহুত ধুনীয়া এটা অনুষ্ঠান হ'ব আৰু গোটেই যিটো আপোনালোকে ক'লে যে আৱেগিক টান ভূপেন হাজৰিকাদেৱৰ লগত আছে সেই আৱেগটো হয়তো আজি প্ৰতিফলিত হৈছে থেংক ইউ নিশ্চয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত